ৰফিকুল আৰ ব্লগ নামৰ এই মিয়া কুকুৰটোৱে জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন গোটেই পাইৰেচি কৰিছে, গোটেই চিনেমাখন ইউটিউবত আপলোড কৰিছে। এই মাত্ৰ মই শুই আছিলো, এই আঁঠুৱা এক চাইডে খুলি পেলাই মই একদম পটাপট পাই পেলাই স্ক্ৰীনশ্বট লৈ পেলাই ভিডিঅ'টো প্ৰস্তুত কৰিছো। আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে এই হাৰামিটো ধৰা পৰে আৰু আইনৰ মানুহে ধৰিবলৈ যাতে ইয়াক সহায় হয়। আৰু আপোনালোকে যদি ইয়াক কোনোবাই চিনি পায়, ইয়াৰ সম্পূৰ্ণ এড্ৰেছ দি দিয়ক, একদম আইনৰ মানুহৰ লগত যোগাযোগ কৰক, পুলিচক যোগাযোগ কৰি পেলাই এইখিনি দি দিয়ক। ইমান বাৰে বাৰে কৈ থকাৰ পিছতো মানুহবোৰ কিয় ইমান অভদ্ৰ, মানে কি খাই জন্ম হৈছে, কেনেকুৱা পৰিৱেশত জন্ম হৈছে, কি শিক্ষা পাইছে। বাৰে বাৰে কৈ থকা হৈছে যে দাদাৰ এইখন শেষ চিনেমা, যিখন অসমবাসীৰ আবেগ হয়। এই অসমবাসীৰ আবেগ, আমাৰ এই বিশ্ববাসীৰ আবেগখিনি টুকুৰা টুকুৰকৈ কাটি মানে কিয় ভৰিৰে মোহাৰি পেলাইছে, কি কাৰণে ইউটিউবত গোটেই ভিডিঅ'টো আপলোড কৰিবলগীয়া হৈছে, কিয় চিনেমাখন আপলোড কৰিবলগীয়া হৈছে। ইমান বাৰে বাৰে কৈ থকাৰ পিছতো দাদা থকাৰ অৱস্থাটো কৈ আছিল যে মানে দাদাই এইখিনি বেয়া পাইছিল, কিন্তু যিবোৰ বেয়া পাইছিল সেইবোৰ কিয় কৰি থকা হৈছে। আৰু এই মিয়াটো যে কিবা ৰফিকুল আৰ ব্লগ, ইহঁতৰ কাম এইবোৰে নি? অকল চুৰ টাই কৰি ফুৰা কামবোৰে নি? ইহঁতৰ বেলেগ কাম নাই নি? অকল চুৰ কৰিবহে জানে নি? কেলে ইমান অভদ্ৰ? 2-3 ঘণ্টাৰ আগত চিনেমাখন আপলোড কৰিছে ইউটিউবত, গোটেই চিনেমাখন। ইমান অভং কিয়? ইহঁতি কিয় বাৰে বাৰে বুজাই থকাৰ পিছতো কিয় নুবুজে? আপোনালোকে মুঠতে একদম ইয়াক চেনেলটো ৰিপৰ্ট মাৰক আৰু লগতে আপোনালোকে একদম শ্বেয়াৰ কৰক ভিডিঅ'টো, যাতে ইয়াক ধৰিবলৈ সহজ হয়।